নমস্কাৰ মই স্বৰ্ণালী আপোনালোকে চাই আছে সচতৰ ৰিয়েলিটিৰ এই বহুতো এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছো সিপাথৰ গণেশপুৰত সংঘটিত হৈছে এক দুৰ্ঘটনা জলপ্ৰপাতপূৰ্ণ এলেকাৰ গণেশ পাহাৰত অগ্নিকাণ্ডৰ সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু যেহেতু সেই অঞ্চলটো জলপ্ৰপাতপূৰ্ণ আৰু তাত যি বনজুয়ে স্থানিত ধৰিছে আৰু সেই বনজুইৰ বাবে এতিয়া অঞ্চলটোৰ আতংকৰ সৃষ্টি হৈছে আমি সবিস্তাৰে এই খবৰৰ সবিশেষ লৈ চেষ্টা কৰিছো মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে সিপাথৰ গণেশপুৰৰ অহতম জলপ্ৰপাতপূৰ্ণ এলেকাৰ গণেশ পাহাৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে দুৰ্বৃত্ত অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ভয়ংকৰ ৰূপত বিয়পি পৰিছে আচলতে বনজুই জাতীয় সক্ৰিয় লোকসকলৰ মাজতো আতংকৰ সৃষ্টি হৈছে ঘটনাস্থলীত উপস্থিত হৈছে আমি নিৰ্বাপক বাহিনী আৰু মুক্ত নিৰ্দেশন কৰিবলৈ চেষ্টা কৰিছো সিপাথৰ গণেশপুৰত সংঘটিত হৈছে এক ঘটনাত দুৰ্বৃত্ত অগ্নিসংযোগ কৰি জলপ্ৰপাতপূৰ্ণ এলেকাৰ কাষতে থকা এখন পাহাৰত গণেশ পাহাৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে জানিব পৰা গৈছে আৰু ভয়ংকৰ ৰূপত বনজুই বিয়পি পৰিছে এনেদৰে আমি দৃশ্যসমূহ চেষ্টা কৰি আছো আৰু ৰাতিপুৱা লোকসকলৰ মাজত আতংকৰ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত উপস্থিত হৈছেগৈ অগ্নি নিৰ্বাপক বাহিনী আৰু ভয়ংকৰ ৰূপত আচলতে বিয়পি পৰিছে দুৰ্বৃত্ত সংঘটিত কৰাই অগ্নিকাণ্ডৰ বনজুই ৰাতিপুৱা লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে যিহেতু জলপ্ৰপাতপূৰ্ণ এলেকাত থকা এই পাহাৰটোত এনেদৰে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু সিপাথৰ গণেশপুৰৰ দৃশ্য গণেশপুৰত থকা জলপ্ৰপাতপূৰ্ণ এলেকাৰ গণেশ পাহাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডৰ কোনো শতাংশ হোৱা নাই যদিও অঞ্চলটোৰ আতংকৰ সৃষ্টি হৈছে জানিব পৰা গৈছে ঘটনাস্থলীৰ পৰা ভাষ্য আহি পৰিছে আমি ভাষ্য ঘটনাটো মানে এই পাহাৰত কোনোবা উঠি এই জুই দিছে একদম ৰাস্তাৰ কাষত গেলে বাঁহৰ পাত শুকনা বাঁহৰ পাত আছে এতিয়া বতাহ চলি আছে যদি জুইটো যদি পাৰ হৈ যায় ৰাস্তা ওপৰত আছে লাইট গতিকে আমাৰ ভয় লাগি গৈছে ভয় লগাৰ কাৰণে আমি ফায়াৰ ব্ৰিগেড মাতছোঁ কাৰণ আমাৰ প্ৰত্যেক ঘৰৰ গেছ আছে টিভি আছে একদম ৰাস্তাৰ লগতে ঘৰ যদি এসোপা যদি জুই লাগে যায় তেতিয়া আমি আগুৰি যাব নোৱাৰোঁ তাৰ কাৰণে সাৱধান হোৱাৰ কাৰণে আগতে আমি মানে ফায়াৰ ব্ৰিগেড মাতছোঁ গতিকে কোনোবা দুৰ্বৃত্ত জ্বলাই দিছে কোনো দুৰ্বৃত্ত জ্বলাই দিছে এতিয়া সেই মানুহটো আমি বিচাৰি নাপালোঁ হাবিৰ কথা গতিকে এই হ'ল মানে অৱস্থা আৰু বাল্টি দি পানী আনি আমি এই পানী মাৰি মাৰি কিছু নুমালোঁ এতিয়াও বাল্টি মোৰ হাততে আছে পানী মাৰি আছোঁ গতিকে এই ব্যৱস্থাটো এতিয়া কি কৰা যাব এইটো মই নাজানো আৰু কাৰণ যিহেতু মানুহটোক চিনাকি কৰাব পৰা নাই এনে কাৰো মানে ঘৰত এতিয়ালৈকে ঘৰত গ'লে কাৰো একো হোৱা নাই আমি যদি জুইটো মানে আগুৰি নমালোঁ হয় তেতিয়া জুই ইমান সময় তলত গুচি যায় কাৰণ হাৱা চলি আছে ন শুকনা একদম বতাহে জুইটো ঠেলি লৈ যায়